নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। সমগ্ৰ দেশত বলবৎ কৰা হ'ব UCC। সমগ্ৰ দেশত UCC আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা। UCC আহিলেই মুছলিম পাৰ্চনেল ল বোৰ্ড নিষিদ্ধ কৰা হ'ব আৰু মুছলিম পাৰ্চনেল ল বোৰ্ড অনুসৰি পাতিব নোৱাৰিব বিয়া আৰু স্বামী বা পত্নীৰ মৃত্যু নোহোৱা পৰ্যন্ত পুনৰ বিয়াত বহিব নোৱাৰিব আৰু প্ৰতিটো ধৰ্মৰ লোকৰ বাবে কাৰ্যকৰী হ'ব এই বিশেষ নিয়ম। বিবাহৰ বয়স সকলো ধৰ্মৰ বাবে সমান হ'ব আৰু সংবিধান সভাৰ আদেশ অনুসৰিয়েই অনা হ'ব UCC। ধৰ্মৰ আধাৰত আইন প্ৰস্তুত কৰা বিপদজনক আৰু সকলো ধৰ্মৰ লোকৰ বাবে দেশত এখনেই আইন হ'ব বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বৃহৎ মন্তব্য। আৰু সমগ্ৰ দেশতে বলবৎ কৰা হ'ব UCC। সমগ্ৰ দেশত UCC আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা এতিয়া হাতত লোৱা হৈছে আৰু UCC আহিলেই মুছলিম পাৰ্চনেল ল বোৰ্ড নিষিদ্ধ কৰা হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আগন্তুক 5টা দিনলৈকে সাৱধান হওক ৰাজ্যবাসী। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আকৌ জাৰি কৰিছে সতৰ্কতা। প্ৰতি ঘণ্টাত প্ৰায় 50 কিলোমিটাৰ গতিত আহি আছে প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড ধুমুহাৰ ঢেৰেকনিৰ লগতে মুছলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। গাজনিৰ ঢেৰেকনিৰ সমান্তৰাললৈকে তীব্ৰ গতিত বলিব এইবাৰ বতাহ। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে আৰু আগন্তুক 5 দিনত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা। অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহক জোকাৰি যাব ধুমুহা আৰু বৰষুণে আৰু আগন্তুক 5টা দিনলৈকে সাৱধান হওক ৰাজ্যবাসী। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ভুৱা প্ৰচাৰ। ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল এখন ভুৱা জাননী। আজি HSৰ ফলাফল ঘোষণা হ'ব বুলি প্ৰচাৰ জাননীখনত আৰু ভুৱা জাননী প্ৰত্যেক লৈ হাহাকাৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত। HSৰ ফলাফলক লৈ AHSECৰ ফালৰ পৰা কোনো জাননী দিয়া হোৱা নাই আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ভুৱা প্ৰচাৰ কৰা হৈছে। আমি খবৰটো আকৌ জনাম যে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল এখন ভুৱা জাননী আৰু আজি HSৰ ফলাফল ঘোষণা হ'ব বুলি প্ৰচাৰ কৰা হৈছে এই জাননীখনত আৰু ভুৱা জাননী প্ৰত্যেক লৈ হাহাকাৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আপুনি কোভিড ভেকচিন লৈছিল নেকি? কোভিড ভেকচিন লোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ভেকচিন প্ৰস্তুতকাৰী কোম্পানী এষ্ট্ৰাজেনেকাই দিলে এই ভয়ংকৰ খবৰ। কোভিড ভেকচিন লোৱাসকলৰ দেশত হ'ব পাৰে পাৰ্শ্বক্ৰিয়া। আদালতত এই কথা স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই আৰু ইংলেণ্ডৰ আদালতত ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত চলি আছে এক গোচৰ আৰু কোভিড ভেকচিন লোৱাসকল আক্ৰান্ত হ'ব পাৰে প্ৰেছাৰ ষ্ট্ৰক আৰু হৃদৰোগত। ইংলেণ্ডৰ দৰে ভাৰততো গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা অধিক আৰু কোভিড ভেকচিন লোৱাসকলৰ দেশত সৃষ্টি হ'ব পাৰে TTSৰ